নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হয়, বহুতে ভাল খবৰ যে যোৱা কেইদিন আগতে যি ইণ্টাৰভিউ হৈছিলে বা সোমবাৰে যি ইউ পি আৰু হাইস্কুলৰ যি কণ্টেক্সুৱেল 10,000 টকা চেলাৰী, যি কণ্টেক্সুৱেল 6 মান্থৰ যি ৰিকুৱাৰমেণ্ট, এই ৰিকুৱাৰমেণ্ট যিহেতু পৰীক্ষাটো বা ইণ্টাৰভিউখিনি সমাপ্ত হৈছিলে সোমবাৰৰ দিনা, আৰু আজি 23 তাৰিখে আজি আপোনাৰ ডাইৰেক্টৰ অফ এডুকেশ্যন যি ৱেবছাইট আছে আপোনালোকৰ, তাতে আপোনালোকে গ'লে চাব পাৰিব যে তাতে ধুনীয়াকৈ যি মেৰিট লিষ্টটো মাৰ্কৰ লগত আপোনালোকৰ মেৰিট লিষ্টটো দিয়া আছে। আৰু ইয়াত খুবেই ধুনীয়া এটা বস্তু হ'ল যে আপোনালোকৰ ইউ পি আৰু হাইস্কুলটো ছেপাৰেট দিয়া আছে, লগতে আপোনালোকৰ কোনে কিমান মাৰ্ক পাইছে সেই বস্তুখিনিও ধুনীয়াকৈ ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। আৰু যিহেতু এল পি ইউ পি যিহেতু এবাৰ ৰিক্ৰুইটমেণ্ট BTCত হৈ গ'ল, আৰু হাই ছেকেণ্ডেৰীৰো কেইদিনমান আগত যি এপইণ্টমেণ্ট প্ৰক্ৰিয়া সেইখিনি সমাপ্ত হ'লে, আৰু তাৰ লগতে যি ইউ পি ছেকশ্যন আৰু হাইস্কুলৰ যি ছায়েন্স আৰু মেথছ টিচাৰৰ কাৰণে যি এটা ডাঙৰ পদক্ষেপ আমাৰ BTC গভমেণ্টৰ ফালৰ পৰা বা প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যি 6 মান্থৰ কাৰণে যি কণ্ট্ৰেকচুৱেল টিচাৰ দিবলৈ তেখেতসকলে যি এটা ব্যৱস্থা কৰিছে, সেইটো বহুত এটা শলাগ ল'বলগীয়া। আৰু যিহেতু আমি জানো যে এখন স্কুল ছায়েন্স আৰু মেথছ টিচাৰৰ বহুত এটা প্ৰাধান্য থাকে বা বহুত ইম্পৰ্টেণ্ট হয়। নহ'লে ছায়েন্স আৰু মেথছখিনি যদি জানা নাপায়, বুজি নাপায় ষ্টুডেণ্টে, তেতিয়াহ'লে ভাল ৰিজাল্ট কৰাৰ কাৰণে বহুতো প্ৰব্লেম হয়, বা ছাত্ৰসকলে এই তেখেতসকলৰ যি মেথছ আৰু ছায়েন্সৰ প্ৰব্লেম তেখেতসকলে সেইখিনি বুজি নাপায় বা তাৰ পৰা বঞ্চিত থাকে। তো এইবাৰ খুবেই ভাল হ'ব যিসকল যি কেণ্ডিডেটে এইবাৰ কণ্ট্ৰেকচুৱেলত ইউ পি আৰু হাইস্কুলত এপইণ্টমেণ্ট পাব। 25 তাৰিখে যিহেতু এপইণ্টমেণ্ট দিব, ইয়াত নটিছত ধুনীয়াকৈ দিয়া আছে, বৰফা কালচাৰেল কমপ্লেক্স, কোকৰাঝাৰ, চন্দ্ৰপাৰা। আপোনালোকে সকলোৱে জানে, যিহেতু সকলোৱে ভেৰিফিকেশ্যন ইয়াৰ আগতে এল পি হওক হাইস্কুলত হওক হৈ গৈছে। তো একদম গৌৰাং পাৰ্কৰ একেবাৰে অপজিটেই বৰফা কালচাৰেল কমপ্লেক্স হয়। তাতে ধুনীয়াকৈ এপইণ্টমেণ্টখিনি ডিষ্ট্ৰিবিউট কৰিব 25 তাৰিখে, 25 আগষ্ট তাৰিখে। আমাৰ হয়তো চিফ ছাৰ, লগতে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মানুহখিনি, ডাইৰেক্টৰ ছাৰ, তেনেকুৱা ধৰণৰ যথেষ্টখিনি মানুহ থাকিব। আপোনালোকক সকলোৱে এই ইনফৰ্মেশ্যনটো দি অতি ভাল লাগিল নিজৰো, যে যিসকলে মেৰিট লিষ্টত বা এই এপইণ্টমেণ্ট পাব 25 তাৰিখে, বা মেৰিট লিষ্টত যিসকলৰ নাম আহিছে তেখেতসকলে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন থাকিল, যে আপোনালোকে এজন শিক্ষক হিচাপে কণ্ট্ৰেকচুৱেল যদিও হয় আপোনালোকৰ 6 মান্থ, হয়তো পৰৱৰ্তী সময়ত এইটো আকৌ বৃদ্ধি হ'ব, যিহেতু নেক্সট গভমেণ্ট আহিলে হয়তো এইটোৰ ওপৰত ইনিচিয়েটিভ ল'ব। তো যিসকলৰ DLED BEd আছে তেখেতসকলে সেইখিনি কৰি থাকক, আৰু হয়তো আগন্তুক দিনত এইখিনি পষ্ট ৰেগুলাৰ হৈ যাব পাৰে, এইটো পিছৰ কথা। কিন্তু বৰ্তমান সময়ত যিহেতু এটা চাকৰিৰ খবৰ বহুতৰে প্ৰয়োজন। তো সকলোকে ধন্যবাদ থাকিল আমাৰ চেনেলৰ ফালৰ পৰা। আৰু লগতে এল পি ইউ পিৰ যি ৰিজাল্ট এতিয়ালৈকে কিয় দিয়া নাই, এইটো বহুতে মোক ফোন কৰে বা মেছেজ কৰি সোধে। এল পি ইউ পিৰ যিহেতু ক'লোঁ যে শনিবাৰৰ দিনা এটা ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছিলে, কিন্তু NIOSৰ যিহেতু কিছুমান খেলি মেলি বা NIOSৰ কেন্দ্ৰীয়সকলে ডাইৰেক্টৰ অফিচত বা গভমেণ্টৰ লগত যে NIOSখিনিক বাদ দিছে নেকি, বা বাদ দিছে বা ৰিক্ৰুইটমেণ্টৰ পৰা বঞ্চিত হৈছে নেকি, তো বহুতো কথা লৈ তেখেতসকলে গৈছিলে। তো সেই ভিত্তিত প্ৰমোদ বড়ো ছাৰে এই বস্তুটো জনাইছিল যে, বা অসমৰ লগত বা হাইকোৰ্টৰ লগত তেখেতসকলে এইখিনি কথা ক্লিয়াৰ বা বুজাবুজি কৰাৰ পিছত তেখেতসকলে এতিয়া কি ডিচিশ্যনত উপনীত হ'ল সেইটো এতিয়ালৈকে জানিব পৰা হোৱা নাই। তো যিয়ে নহওক, যে মডেল কোড অফ কণ্ডাক্ট যিহেতু অতি সোনকালে আহি আছে, তো যদি 2 দিনৰ ভিতৰতে যদি এইখিনি ৰিকুৱাৰমেণ্টখিনি হৈ যায় বা ৰিজাল্ট পাব্লিছ কৰে অহাকালি বা তাৰ পিছদিনা, তেতিয়াহ'লে হয়তো ৰিকুৱাৰমেণ্টখিনি হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে, বা এপইণ্টমেণ্ট এল পি ইউ পিৰ সেইখিনি এপইণ্টমেণ্টখিনি হ'ব। আৰু যদি নহয়, ইলেকশ্যনৰ পিছত হয়তো এইখিনি বস্তু গুচি যাব পাৰে। আপোনালোকে চিন্তা কৰিব নালাগে, ৰিকুৱাৰমেণ্টখিনি হ'বই। তো সেইখিনি কথা আছিলে, যে অতি ভাল খবৰ যে ইউ পি আৰু হাইস্কুলৰ যি কণ্ট্ৰেকচুৱেলৰ মেৰিট লিষ্ট পাব্লিছ কৰিছে। আপোনালোকে অফিচিয়েল ৱেবছাইট, ডাইৰেক্টৰৰ অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে চাব পাৰিব। নহ'লে যদি মোৰ
ডেছক্ৰিপশ্যনতো হয়তো মই আপোনালোকক এই ভিডিঅ'টো মই দিম, আপোনালোকে ডাউনলোড কৰি এই বস্তুখিনি চাব পাৰিব। আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। থেংক ইউ।